নমস্কাৰ কাৰ্ডম জুথাই আজি মই পাহাৰৰ এজন শক্তিশালী ৰাজনৈতিক নেতা এসময়ৰ আৰু সাংসদ আছিলে CM আছিলে মই ডাক্তৰ জয়ন্ত ৰংপিৰ বিষয়ে এই ভিডিঅ'টো মই বনাইছোঁ এইকেইটা দিন মই দেখি আচৰিত হৈছোঁ যে এটা সময়ত বিজেপি দলক এনেধৰণে গালিগালাজ কৰিছিলে কেঞ্চাৰ বুলি কৈছিলে বিজেপি দলটোক 99ত অটল বিহাৰী বাজপেয়ী চৰকাৰ ডিজল হোৱাৰ সময়ত তেওঁ ভোট নিদিলে আৰু সেই সময়ত তেওঁ AHDC আৰু আজিও তেওঁ CPIMLৰ নেতা গতিকে CPIML বুলি কয় আৰু সেই বাওপন্থী নেতাগৰাকীয়ে এতিয়া তুলিৰাম ৰংহাঙৰ পিছে পিছে তেওঁ নতুন দিল্লীত মই দেখিছোঁ যে কেতিয়াবা কিৰেণ ৰিজিজু কেতিয়াবা অমিত শ্বাহ কেতিয়াবা স্পৰ্টছ মিনিষ্টাৰ আৰু অন্যান্য মন্ত্ৰীসকলক তেওঁ পিছে পিছে গৈ লগ কৰি আছে অত্যন্ত লজ্জাজনক বিষয় যে আজি কাৰ্বি পাহাৰ আৰু যিটো পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও এই তিনিওখন লগ লাগি এটা লোকসভা কনষ্টিটুৱেঞ্চি নাম হ'ল ডিফু এইটো ST অট'নমাছ যিটো কনষ্টিটুৱেঞ্চি এই কনষ্টিটুৱেঞ্চিটোৰ পৰা চাৰিবাৰ মানে প্ৰথমতে 1991 1996 তাৰপিছত 1998 আৰু 1999 তেখেতে একেবাৰে 2004 চনলৈকে 13টা বছৰ MP আছিলে মানে এটা যুগ হলে 12 বছৰ ধৰো আৰু এবছৰ বেছি এটা যুগতকৈও বেছি শাসন কৰিছিলে আপোনাৰ তিনিওখন পাহাৰীয়া জিলাৰ মুৰব্বী হিচাপে সাংসদ হিচাপে আৰু তাৰোপৰি যিটো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ এখন পুৰণি পৰিষদ ভাৰতবৰ্ষৰ আৰু এই কাউন্সিলখনৰ তেখেতে CM পদটো তেতিয়া এৰি দিয়া নাছিলে মানে দুটা একেলগে শাসন কৰি আছিলে এফালে মুখ্য কাৰ্যবাহী সদস্য আনফালে তেখেতে MP হৈ আছিলে কিন্তু এই যিখিনি সময়ত আজি ভাৰতবৰ্ষত যেতিয়া 2014 চনৰ পৰা 2026 চনলৈকে নৰেন্দ্ৰ মোদীয়ে যি ধৰণে ভাৰতবৰ্ষখন শাসন কৰি আছে ঠিক তেনেধৰণে এটা সময়ত জয়ন্ত ৰংপিয়ে এই পাহাৰৰ তিনিওখন জিলা বিশেষকৈ কাৰ্বি পাহাৰৰ আজিতো দুখন জিলা হৈ গ'ল পশ্চিম কাৰ্বি আংলং আগতে এখনেই জিলা আছিলে গতিকে এই পাহাৰীয়া জিলাখনৰ জনসাধাৰণে এনেকুৱা হৈছিলে যে জয়ন্ত ৰংপিয়ে যি ক'ব জয়ন্ত ৰংপিয়ে খাবলৈ দিলে খাব জয়ন্ত ৰংপিয়ে উঠ বুলি ক'লে উঠিব জয়ন্ত ৰংপিয়ে বহিবলৈ দিলে বহিব মানে জয়ন্ত ৰংপিয়ে হাঁহিলে হাঁহিব জয়ন্ত ৰংপিয়ে ৰাতিৰ ভিতৰতে কাৰোবাক যদি ভাল নাপায় ট্ৰেন্সফাৰ কৰি দিব পাৰে মানে প্ৰবল প্ৰতাপী মহাশক্তিশালী নেতা আছিলে আৰু তেখেতৰ চিন্তাধাৰাবিলাক প্ৰথমতে AHDC আছিলে পিছত বাওপন্থী হৈ গ'ল কিন্তু আজিৰ দিনত আটাইতকৈ ডাঙৰ কুৱেশ্যনটো হ'ল যে বিজেপি আৰু CPIML মানে CPIML এই বাওপন্থী মাৰ্ক্সবাদী দলটোৰ সৈতে বিজেপিৰ কিবা মিত্ৰতা আছে নেকি যে নাথাকে যদি কেনেকৈ প্ৰতিটো দলত আজি তুলিৰাম ৰংহাং CM আৰু ৰংহাঙৰ MLA তেওঁ দিল্লীলৈ যেতিয়াই যায় তেতিয়াই আমি দেখিছোঁ যে পিছে পিছে জয়ন্ত ৰংপিয়ে ফটোবিলাকত প্ৰায়ে আপোনালোকে দেখে যে কি ধৰণে কেন্দ্ৰীয় মন্ত্ৰীবিলাকক যেতিয়া তুলিৰাম ৰংহাঙে সাক্ষাৎ কৰে তেতিয়া ঘৰে ঘৰে প্ৰত্যেকটো মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী ঘৰে ঘৰে গৈ সাক্ষাৎ কৰে ডাক্তৰ জয়ন্ত ৰংপিও মোৰ ডক্টৰ বিজেপিলৈ এইটো প্ৰশ্ন যে আপোনালোকে বিজেপিয়ে পাহাৰত কি CPIMLৰ লগত এলায়েন্স আছে নেকি নে কিয় জয়ন্ত ৰংপিক লগত লৈ ফুৰে তেনেহ'লে আপোনালোকে বিজেপি দলত যোগদান কৰি লওক সেইটো হ'ল মোৰ বিজেপি দলৰে প্ৰশ্ন আনহাতে মোৰ জয়ন্ত ৰংপিলে এটা প্ৰশ্ন যে মিষ্টাৰ জয়ন্ত ৰংপি আপোনাৰ অকণো লাজ নাই নেকি যে আপুনি এটা সময়ত যেতিয়া 99ত মোৰ দুখ লাগিছে যে 99ৰ যেতিয়া 17 এপ্ৰিল মানে আমাৰ অসমত ৰঙালী বিহুৰ এটা পৰিৱেশ আৰু সেই ৰঙালী বিহুৰ পৰিৱেশত আমাৰ অসমৰ জনসাধাৰণে যিহেতু সেই সময়ত অসম গণ পৰিষদৰ চৰকাৰ চলি আছিলে আৰু আপোনালোকো এটা ক্ষুদ্ৰ আঞ্চলিক দল AHDC আছিলে আপুনি এনেকুৱা নহয় যে আপুনি কংগ্ৰেছক সমৰ্থন দিব লাগে আপুনি আপোনাৰ NDAৰ ফালেই যদি ভোটটো দিলে তেতিয়া আপোনাৰ একো হেৰুৱাবলগীয়া নাছিলে বৰঞ্চ আপুনি পেকেজ ডিমাণ্ড কৰিব পাৰিলে হয় কিন্তু সেই সময়ত আপুনি ভাৰতীয় জনতা পাৰ্টিক এটা দুৰাৰোগ্য কেঞ্চাৰ দল বুলি অভিহিত কৰি আপুনি এই দলটোৱে মৃত্যুৰ ক্ষণ গণিছে বুলি কৈছিলে আৰু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক যোৱাকালি তেখেতৰ পুণ্যতিথি গ'ল আপুনি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে টিকি থাকিব নিদিলে মানে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই 99ৰ 17 এপ্ৰিলৰ দিনাখন যেতিয়া ফ্ল'ৰত তেখেতে মানে ভোটৰ আস্থা ভোটত তেখেত পৰাজয় বৰণ কৰিছিলে মাত্ৰ এটা ভোটত মই কোনোবা উৰিষ্যাৰ কোনোবাই ভোট দিয়া নাই কোনোবা জয়ললিতাৰ কোনোবাই ভোট দিয়া নাই সেইবিলাক বাদ দিয়ক কিন্তু আমাৰ অসমৰ ডাক্তৰ জয়ন্ত ৰংপিয়ে যদি এটা ভোট সেই সময়ত যদি NDAক দিলেহেঁতেন তেতিয়াহ'লে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই সেই গভৰ্ণমেণ্টখন 2004লৈ কণ্টিনিউ কৰিব পাৰিলেহেঁতেন
কিন্তু সেই এটা ভোট জয়ন্ত ৰম্পিয়ে নিদিলে এতিয়া যোৱাকালি মই এটা কুৱেশ্যন কৰিছিলোঁ যে অসমৰ এজন নেতাই ভোট দিয়া নাই বাবে বাজপেয়ী চৰকাৰে 99ত ডিজলভ হৈছিলে এটা ভোটত তেওঁ বহুতে লিখিছিলে গোলাম উছমানী আৰু কোনোবাই লিখিছিলে আপোনাৰ উৰিষ্যাৰ নেতাৰ কথা কিন্তু মই সেই ৰাইজকো স্পষ্ট কৰি দিওঁ যে সেই এটা ভোটটো হ'ল ডাক্তৰ জয়ন্ত ৰম্পিৰ ভোট গোলাম উছমানী কেনেকৈ গোলাম উছমানী UMFৰ MP আছিলে গতিকে UMF আৰু বিজেপি তেলপানী আজি যেনেকৈ AIDF আৰু বিজেপি যেনেকৈ নিমিলে তেলপানীৰ নিচিনা গতিকে ঠিক তেনেকৈ UMFে এজন সংখ্যালঘু নেতাই মানে হিন্দুত্বৰ দল বিজেপিক ভোট দিয়াৰ প্ৰশ্ন নুঠে কিন্তু মই কৈছোঁ যে জয়ন্ত ৰম্পিয়ে যদি সেই সময়ত যদি অটল বিহাৰী বাজপেয়ীক সেই ভোটটো দি দিলেহেঁতেন তেতিয়া গভৰ্ণমেণ্টখন 2004লৈকে কণ্টিনিউ হৈ গ'লহেঁতেন আৰু সেই যিটো ভোট নিদিলে জয়ন্ত ৰম্পিয়ে আৰু সেই সময়ত কৈছিলে যে ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি এটা দুৰাৰোগ্য কেঞ্চাৰ দল আৰু সেনেধৰণে সমালোচনা কৰিছিলে কিন্তু অতি দুখৰ বিষয় যে তেখেতে পুত্ৰ স্নেহত নেকি যে মনভে ৰম্পিত এতিয়া আপোনাৰ বিজেপি দলত যোগদান কৰিছে কংগ্ৰেছৰ পৰা মানে তেওঁলোকৰ পৰিয়ালে কেতিয়াবা ASDC কৰে কেতিয়াবা CPIML কৰে কেতিয়াবা কংগ্ৰেছ কৰে এতিয়া বিজেপি কৰিছে পুত্ৰই মানে কেৱল ক্ষমতা লাগে ক্ষমতা মানে নমিনেটেড MSc গতিকে অত্যন্ত দুৰ্ভাগ্যজনক বিষয় যেহেতু আমি অহা বছৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে আমি সমগ্ৰ আমাৰ নখ দৰ্পণত আছে এই মুহূৰ্তত যদি লাগে মই কৈ দিব পাৰোঁ মই MSc হওক EM হওক বা কনষ্টিটুৱেঞ্চি আপোনাৰ দুৱাৰ আমলাৰ পৰা আপোনাৰ যদি মই গোটেইকেইটা সমষ্টিৰ নাম কওঁ তেতিয়া আমৰি হওক বা ৰংখাং হওক বিথুং হওক হামৰেং হওক আমৰেং হওক কপিলি হওক বা নমাটি ঠিক তেনেধৰণে আপোনাৰ মহামায়া কৰকান্থি আপোনাৰ হাওৰাঘাট বা লাংহিং ফুলনি লাংফেৰৰ পৰা কৰকান্থিৰ পৰা আপোনাৰ সেইফালে সিংহাসনৰ পৰা লম্বাজং ধনচিৰিৰ পৰা আপুনি বোকাজনৰ পৰা বৰজানৰ পৰা সৰু পথাৰ চচেং ধেন্তা আপোনাৰ এইফালে সৰু পথাৰৰ পৰা নীলিপৰ পৰা দেওপানী গতিকে আটাই 26টা সমষ্টি মই ইয়াৰ MSc বিলাকৰ নাম জানো কিন্তু ভিডিঅ'টো মই দীঘল কৰিব বিচৰা নাই কিন্তু জয়ন্ত ৰম্পি এটা সময়ত ফুলনিটো তেওঁ যিকি মেম্বাৰ অফ কাউন্সিল হৈ আছিলে CMও এৰি দিয়া নাছিলে MPও এৰি দিয়া নাছিলে মানে বাপৰে বাপ MScও লাগে CMও লাগে MPও লাগে সেইজন মানুহে আকৌ SDC কৰে SDC কৰি আকৌ বিজেপিৰ বিৰুদ্ধে তেতিয়া আকৌ CPIML হয় তাৰপিছত বিজেপি দলৰ চৰকাৰ বিশেষকৈ অটল বিহাৰী বাজপেয়ীৰ নিচিনা এজন গুণী মানুহৰ চৰকাৰ ভংগ কৰি দিছিলে তেওঁ ভোটটো দিয়া নাছিলে কাৰণে ভাঙি গৈছিলে তাৰপিছত আকৌ পুত্ৰক কংগ্ৰেছলৈ ঠেলি দিলে মানে অসমত কংগ্ৰেছ চৰকাৰ কংগ্ৰেছত যোগদান কৰিলে দেখিছে কংগ্ৰেছৰ বেয়া দিন এটা পুত্ৰ আকৌ বিজেপিত যোগদান কৰিলে বিজেপিত যোগদান কৰি নমিনেটেড এতিয়া মেম্বাৰ অফ কাউন্সিল হৈছে আৰু দেউতাকে এতিয়া গোটেই কেন্দ্ৰীয় মন্ত্ৰী যি বিজেপিক কেঞ্চাৰ দল বুলি কৈছিলে সেই জয়ন্ত ৰম্পিয়ে এতিয়া গোটেই কেন্দ্ৰীয় মন্ত্ৰীবিলাকৰ ঘৰে ঘৰে কোনোবা দিনা কিৰেণ ৰিজিজুৰ চোতালত কেতিয়াবা অমিত শ্বাহৰ বাৰাণ্ডাত কেতিয়াবা অন্যান্য স্পৰ্টছ মিনিষ্টাৰৰ আপোনাৰ ড্ৰয়িং ৰুমত এই ধৰণে প্ৰত্যেকজন মন্ত্ৰীৰ কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰে ঘৰে আমি যোৱা দেখা পাইছোঁ কাৰণে আৰু এটা সময়ত যিহেতু গালি পাৰিছিলে আমি 96ৰ পৰা আজি 31 ইয়াৰ্ছ ৰানিং আমি জাৰ্নেলিষ্ট কৰি আছোঁ গতিকে আমি ডিমা হাছাওৰে 1 নম্বৰ সমষ্টি হাফলং বা 28 নম্বৰ সমষ্টি চেমখৰ প্ৰত্যেকটো সমষ্টিৰ কথা আমাৰ যিহেতু মনত আছে গতিকে কাৰ্বি আংলং ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং শাসন কৰা এইজন নেতা আজি বিজেপিক গালি পৰাৰ পিছত বিজেপি চৰকাৰ ডিজলভ কৰি দিয়াৰ পিছত এতিয়া আকৌ বিজেপি নেতাৰ ঘৰে ঘৰে যোৱাৰ বাবে মই ভিডিঅ'টো বনাইছোঁ আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে জয়ন্ত ৰম্পিয়ে এই কথা সকলোৱে জানিব পাৰে ধন্যবাদ